Hello friends, welcome to my channel Kruptang. আজি ভিডিঅ'ত আমি অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ বিষয়ে চমুকৈ এই ভিডিঅ'ত কিছু কথা জানিবলৈ চেষ্টা কৰিম। মূল বৃক্ষ হিচাপে কছাৰীসকল এটি পৰাক্ৰমী আৰু সুসংগঠিত জাতি আছিল। আদিতে সকলোৱে একগোট হৈ ৰাজপাট চলাই আছিল। এইদৰে থাকোঁতে আহোম ৰজা আৰু ওচৰ চুবুৰীয়া ৰজাসকলৰ পৰা সঘনাই আক্ৰমণৰ হেঁচা পোৱাত কোনোৱে তেওঁলোকৰ মূলৰ পৰা ফাটি আহি অসম উপত্যকাৰ ঠায়ে ঠায়ে বসতি কৰিবলৈ লয়। এই ধৰণে ফাটি অহাৰ ফলতেই মূল কছাৰীৰ পৰা বড়ো, মেচ, হাজং, ৰাভা, ডিমাচা, লালুং, ঠেঙাল, সোণোৱাল কছাৰীৰ সৃষ্টি হয় যেন অনুমান হয়। এই বিভিন্ন কছাৰী জাতিসমূহে বিভিন্ন কছাৰী জাতিৰ নামাকৰণেৰে লখিমপুৰ, শিৱসাগৰ, দৰং, নগাঁও, কামৰূপ, গোৱালপাৰা, কোচবিহাৰ আদি জিলা আৰু স্থানসমূহক নিজ নিজ বাসস্থানৰ কেন্দ্ৰ কৰি লৈ বসতি কৰিবলৈ ধৰে। পূৰ্ব কছাৰী জনগোষ্ঠীৰ যি মুছলিম জনসমাজ কাছাৰত থাকে তেওঁবিলাকে বৰ্মন আদি আখ্যাৰে ৰজাৰ বংশধৰ বুলি পৰিচয় দি আহিছে। সোণোৱাল কছাৰীৰ কিছুমানৰ মুখত শুনা যায় যে বান ৰজা নতুবা তেওঁ পিছৰ ৰজা এজনৰ ডিমাচা, গাৰ, ভালুকবীৰ আৰু হগ্ৰা নামেৰে 4 পুত্ৰ আছিল। ডিমাচাই ডিমাপুৰ বা কাছাৰত বড়ো বা কছাৰী ৰাজ্য, গৰাই গাৰো পাহাৰত গাৰো ৰাজ্য, জালুকবীৰে বালিপাৰাত অকা ৰাজ্য প্ৰতিষ্ঠা কৰে। হগ্ৰাই কিছুমান অৰ্থাৎ 1000 লোক লৈ উত্তৰ দিশে শদিয়ালৈ উজাই আহে। হগ্ৰাৰ লগত উজাই অহা কছাৰীসকলে নাইবা নিজ ৰাজত্বৰ শিথিল অৱস্থালৈ লক্ষ্য কৰি ডিমাপুৰৰ পৰা ফাটি অহা 1000 কছাৰীৰে উজনিলৈ আহি লিকাম, কৰাম, কাৰদং, চেৰদং, হাগু, টাকগু, নৰ আৰু দফলা নামৰ মিকেইঘৰত আশ্ৰয় লয়হি। মিকেইঘৰ প্ৰত্যেকৰ হাত ভৰালকৈ থকা ধান কছাৰীসকলে খাই অন্ত কৰাত আৰু উত্তৰলৈ গৈ লালিহুটি পাৰ হৈ কুন্দিল পাৰত বসতি কৰে। লালিহুটি কুন্দিল নৈৰ ধুনীয়া পথাৰ, ঘোঁৰামৰা নৈ, চৌসীমাত কছাৰীসকলে সুখে সন্তোষে তেওঁলোকে তাত জীৱন যাপন কৰিবলৈ ধৰে। মিকেইঘৰে হাগু, লিকাম, দফলা এই 3 ঘৰ মিৰি কছাৰীৰ লগতে আহি হাগুমিৰি, লিকামিৰি, দফলাৰী নামে জনাজাত হৈ কছাৰীৰ লগত মিলি পৰে। উক্ত বাসিন্দাসকলে সময়ৰ মূৰকত সোণোৱাল কছাৰী বুলি জনাজাত হয় বুলি সোণোৱাল জনশ্ৰুতিয়ে কয়। কিছুমানৰ মতে সোণোৱালসকলে সোণৰ কাম, ঠেঙালসকলে ৰূপৰ কাম আৰু তিৰুৱালসকলে লোৰ কাম জানিছিল। সোণোৱালসকলে সোণহিৰ নৈ বালিত সোণৰ চেকুৰা আৰু তিৰুৱালসকলে নগাপাহাৰৰ চাফৰাই ষ্টেচনৰ পৰা 4 মাইল দূৰৈত থকা তিৰু পথাৰত লো থকাৰ সম্ভেদ পাই সেই ঠাইসমূহত সোণ আৰু লো উৎপন্ন কৰিবলৈ সমৰ্থ হৈছিল বুলি শুনা যায়। বুৰঞ্জীৰ পটভূমি যদি চোৱা যায়, বুৰঞ্জীবিদসকলৰ মতে আহোম ৰজাসকলৰ অধীনত সোণ কমোৱা বৃত্তিধাৰী অনুযায়ী এই শ্ৰেণীৰ মানুহ সোণোৱাল বুলি উল্লেখ পোৱা যায় যদিও লোকমুখে বাগৰি অহা জনশ্ৰুতিৰ মতে সোণোৱাল কছাৰী জাতিৰ এক গোষ্ঠীৰ ইতিবৃত্ত পোৱা যায়। এইমতে শদিয়া অঞ্চলত কছাৰীসকলে বসতি কৰি থকা সময়ত আহোম ৰাজপাটত গদাধৰ সিংহ ৰজা হৈ থকা সময়ছোৱাত কেশদেউ নামৰ এজন গোসাঁয়ে আহি শদিয়াৰ টেঙাপানী নৈৰ মুখৰ আঁঠুকহা মাজুলী নামে ঠাইত তেওঁৰ শিষ্যসহ তাত থাকিবলৈ লয়হি। এই গোসাঁই হেনো অপাৰ মহাত্মা আছিল। এই কথা শুনি সমস্যাত পৰা সোণোৱাল কছাৰী দুঘৰে এই গোসাঁইৰ ওচৰলৈ আহে। গোসাঁই মহাত্মা গুণে এঘৰ এটা কণা লৰাই দৃষ্টিশক্তি আৰু এঘৰৰ এটা খুৰা বা পিঙৰা লোকেও সুস্থিৰ অৱস্থালৈ আহে। 2 ঘৰেই ক্ৰমে ভক্তিয়াৰী আৰু পিঙৰাৰী পৰিয়াল বুলি জনা যায়। এই কথা কছাৰীসকলৰ কাণত পৰাত ভক্তিয়াৰী আৰু পিঙৰাৰী মহিমা জানি দেৱে কিবা পৰীক্ষা কৰাৰ হেতুকে কছাৰী সীমালৈ অহা যেন বুলি ভাবি তেওঁলোকবিলাকে গোসাঁইক বুজিবৰ মনে এটি বাঁহৰ চুঙা পুৰি চুঙাৰ ভিতৰত টেমাৰে সৈতে এতোলা সোণ সুমুৱাই এযোৰা আগলি কলপাতত চুঙাটি গোসাঁইলৈ আগমান কৰি নৈত উটুৱাই দি ক'লে যে যদি দেও সঁচাকৈ মহিমা আছে তেন্তে এই পুৰা চুঙা উজাই গৈ দেউৰ ঘাটত ৰ'বগৈ আৰু তাৰ অবিহনে চুঙা ভটিয়াই গৈ লুইতত পৰিবগৈ। সঁচাসঁচিকৈ চুঙা উজাই গৈ গোসাঁই পানী অনা ঘাটত ৰ'লগৈ। ভকতসকলে পানী আনিবলৈ গৈ পানী আনিব নোৱাৰি দেৱক এই বিষয়ে জনালে যে ঘাটত পানী আনিব নোৱাৰি, কাৰণ পানীত নামিলেই এটা পুৰা বাঁহৰ চুঙায়ে খেদি আহে। সেইমতে দেৱে নিজে গৈ সেই চুঙাটো তুলি আনি ক'লে
যদিহে মোক জানিবৰ বাবে কোনোবাই এই ক্ষুদ্ৰ চুঙা আগবঢ়াইছে তেন্তে ই আহি মোৰ কোচত পৰিবহি। এই কথা কোৱাৰ পিছত চুঙা আহি দেউৰ কোচত পৰাত চুঙাত টেমিৰে এটোলা গোটা সোণ। কছাৰী হাজৰিকা আৰু দশ শইকীয়া সকলোৱে অনুসন্ধান কৰি গোসাঁইক সকলো গমগতি পালে আৰু সেইদিন ধৰি এই হাজাৰ কছাৰীয়ে স্বধৰ্ম ত্যাগ কৰি ব্ৰাহ্মণ গোসাঁই কেশৱদেৱত শৰণ বা দীক্ষা লয়। সোণ লৈ গুৰুক ভজাৰ কাৰণে দেৱে সোণোৱাল কছাৰী আখ্যা বা খিতাপ দিছিল। সোণ লৈ গুৰুক ভজাৰ কাৰণে দেৱে সোণোৱাল কছাৰী আখ্যা বা খিতাপ দিয়ে। সোণোৱাল কছাৰীয়ে সোৱণশিৰি নৈত সোণ কমোৱাৰ বিষয়ে এটি কথা শুনা যায় যে আৰিমত্ত ৰজাই নিজ পিতৃক বধ কৰি পিতৃহত্যা পাপৰ পৰা মুক্ত পাবৰ কাৰণে তেওঁ এক বিৰাট যজ্ঞ আয়োজন কৰিছিল। অৱশ্যে সেই যজ্ঞৰ পৰা ব্ৰাহ্মণ স্বজন সকলো বিৰত আছিল। এই যজ্ঞৰ বাবে আৰিমত্ত ৰজাই নাৱত ভৰাই সোণ লৈ আহোঁতে সোৱণশিৰি নৈত সেই নাওখন বুৰ যায়। তেতিয়াৰ পৰাই সোৱণশিৰিত সোণৰ চেকুৰা বিয়পি পৰে আৰু সোণোৱাল কছাৰীসকলে সেই কথা ভূ পাই উক্ত নৈৰ পৰা সোণ চাকি উলিয়াবলৈ সক্ষম হৈছিল। অৱশ্যে এইটো সত্য যে শিৱদৌলৰ সোণৰ কলচীৰ সোণ এই সোণোৱাল কছাৰীসকলেই গোটাই আহোম ৰজাৰ পিতৃক ওখ আসন দিবলৈ সক্ষম হৈছিল। আহোমসকলৰ ৰাজত্বকালত কছাৰী আৰু আহোমৰ মাজত প্ৰায় যুদ্ধ হোৱা শুনিবলৈ পোৱা যায়। কছাৰীসকলে সুখ সন্তোষেৰে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত বসতি কৰাটো আহোম বিষয়া শদিয়াখোৱা গোহাঁয়ে সহিব নোৱাৰি তাৰ পৰা তেওঁলোকক খেদিবৰ বাবে এক চেলু লৈ এবাৰ নিজৰ জীয়েকৰ বিবাহলৈ ভুৱা নিমন্ত্ৰণ কৰাই লথৰা নামৰ চিংফৌ ডেকা এজনৰ হতুৱাই তেওঁলোকক মাৰধৰ কৰি অপমান কৰে। এই উক্ত গোসাঁইৰ পৰাত তেনে ব্যৱহাৰ পোৱাত বিয়ালৈ বুলি অহা কছাৰীসকলে আহোমৰ সৈতে এখন সৰু সুৰা যুদ্ধ দিয়া কথা শুনিবলৈ পোৱা যায়। ইয়াৰ পিছতে কছাৰীসকলে সেই ঠাই পৰিত্যাগ কৰি তেওঁলোক লুইত পাৰ হৈ আহে। চিংফৌ ডেকা লথৰাই সোণোৱাল ৰাজভংগা শুৱনি লৈ হুঁচৰি গীতো আছে। এই গীতফাঁকি শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱে উদ্ধাৰ কৰি নায়কত তেওঁ প্ৰকাশ কৰিছিল। এই গীতফাঁকি মূলতঃ আছে লথৰাৰ সৈতে যুদ্ধ লাগি লালি ৰাজ্যৰ পৰা কছাৰীসকল ভাগি অহাটো। এই কছাৰীসকলে ভাগি আহোঁতে লুইত পাৰ হওঁতে পিছলৈ বুঢ়ী এজনীয়ে উভতি চাওঁতে কছাৰীসকল অলৈ তলৈ নৈত উটি যায়। সেই সময়তে সোণোৱাল কছাৰীৰ বালিখিটিয়াৰী, চিৰিপুৰীয়া, অমৰাবমীয়া, লুধিয়াল, উজনিকুচীয়া, নামনিকুচীয়া আৰু টিপমীয়া নামে সাতখেলৰ সৃষ্টি হয়। সাতখেলৰ উপৰিও হগ্ৰাল, মুগতাল, মদন, মানিকিয়াল, এহমাল, ফাৰমাল, বৰহাজোৱাল, কুমৰাল, ঢেকিয়াল, দিহিঙীয়াল, লথিয়াল, দংৰাল, চেতিয়াল নামে 14টা বংশৰ সৃষ্টি হয়। সোণোৱাল কছাৰীসকলৰ শাৰীৰিক বৈশিষ্ট্য যদি চোৱা যায়, শাৰীৰিক গঠন বা বৈশিষ্ট্য অনুযায়ী সোণোৱাল কছাৰীসকল অন্যান্য কছাৰীসকলৰ সৈতে প্ৰায় একেই বুলিব পাৰি। মুঠতে তেওঁলোক তামবৰ্ণীয়া, মধ্যনকা, সুস্থ আৰু বলিষ্ঠ। অন্যান্য জাতিৰ লগত সোণোৱাল কছাৰীৰ মেধা শক্তিকো নুই কৰিব নোৱাৰি। সোণোৱাল কছাৰীসকল কৃষিজীৱী। কৃষিৰ বাহিৰেও বহুতে তেওঁলোকৰ চাকৰি কৰে যদিও সকলোৰে মূলতঃ কৃষি বুলিব পাৰি। এই জাতিৰ পুৰুষ তিৰোতা সকলোৰে সমপৰিশ্ৰমী। অন্য ক্ষেত্ৰত নহ'লেও কৃষি বা খেতিৰ হিচাপে বিশেষকৈ শালি খেতিত পুৰুষ তিৰোতা উভয়ে কঠোৰ পৰিশ্ৰম কৰে। খেতি বা ঘৰৰ যাৱতীয় কামত সোণোৱাল কছাৰীয়ে সমবায় নীতি আদি পূৰ্বৰ পৰা মানি অহা দেখা যায়। তিৰোতাসকলো বোৱা কটা, ৰোৱা তোলা, দোৱা আদি গৃহিণীৰ কাৰ্যক্ষেত্ৰত তিনেই নিপুণা। মুঠতে পুৰুষ তিৰোতা উভয়ে স্বাৱলম্বী, আত্মনিৰ্ভৰশীল, সৰল আৰু অতিথিপৰায়ণ। ঘৰুৱা বন-বাৰীত শৃংখলা আৰু চাফ চিকুণতা এই জাতিৰ প্ৰশংসাৰ বিষয়। আচাৰ ব্যৱহাৰ, কথা বতৰা সকলো ক্ষেত্ৰতে এই জাতি আদৰ্শশীল। কুটীৰ শিল্পৰ স্থান সকলোৰে ঘৰে ঘৰে। সোণোৱাল কছাৰীসকলৰ সামাজিক জীৱন। সোণোৱাল কছাৰীৰ সামাজিক পটভূমিলৈ লক্ষ্য কৰিলে এওঁলোকবিলাক সমাজপ্ৰিয়। পঞ্চদশ শতিকাত ধৰ্মগুৰু শ্ৰী শ্ৰী শংকৰদেৱে যি সামাজিক আদৰ্শ দাঙি ধৰিছিল, সেইমতে অনুপ্ৰাণিত হৈ গাঁৱকেই বসবাসৰ মূল আৰু কেন্দ্ৰ কৰি বাস কৰি আহিছে। গাঁৱত গাঁওবুঢ়াই মুৰব্বী। চৰকাৰী বা বেচৰকাৰী সকলো ফালৰ পৰাই তেওঁ গাঁওখনক পৰিচালনা কৰে। একোখন গাঁৱৰ শৃংখলা ৰক্ষাৰ কাৰণে বাৰীক, পাঠেক, আশীবৰ দিয়া বুঢ়া, গীত ঘাই, মেধি, তামুলী, ৰান্ধনি ভিন ভিন হিচাপে বাৰ ভাগ কৰি দিয়াৰ প্ৰথা আগৰে পৰাই চলি আহিছে।
সেইমতে বাৰীকেই হৰি মন্দিৰ বা নামঘৰৰ গৰাকী। নামঘৰ পৰিচালনা আৰু তাৰ যাৱতীয় কাম কাজ, উৎসৱ পাৰ্বণ, তিথি মহোৎসৱ আদি উৎসৱৰ দিন পালন, ৰাজহুৱা পুঁজিৰ হিচাপ বাৰীকেই ৰাখিব লাগে। অৱশ্যে সমাজে একোজন ধন ভঁৰালিও লয়। কোনো সভা বা পূৰ্বত পাঠক, শাস্ত্ৰপাঠ, ঘৰুৱা বা ৰাজহুৱা কামত সেইদৰে আশীৰ্বাদ দিয়া বুঢ়াই আশীৰ্বাদ দিয়া, গীত গায়ে হুঁচৰি গীত বা ৰাগ পদ দিয়া, বায়নে গায়ন বায়নৰ ৰাগ পদ দিয়া অৰ্থাৎ গায়নৰ গুৰু হোৱা, তামোলীয়ে তামোল পাণ কাটি সমাজক তাৰ যোগান ধৰা, ৰান্ধনী আৰু বিলনীয়াসকলে সেইদৰে ৰন্ধা বঢ়া কৰা, মাহ প্ৰসাদ বিলোৱা আদি বেলেগ বেলেগ কামৰ গুৰি ধৰে। উৎসৱ পৰ্বৰ উপৰিও নামঘৰত গাঁৱৰ মেল মোকদ্দমা বিচাৰ কৰা হয়। বিচাৰত যথাবিহিত জৰিমনা কৰি সেই ধন ৰাজহুৱা আমানতত জমা ৰখা হয়। গুৰ অপৰাধ কৰিলে তেনে ব্যক্তি বা লোকক এঘৰীয়া কৰা ব্যৱস্থা এই সমাজত আছে। সামাজিক উৎসৱ হিচাপে ৰঙালী বিহুৱেই ঘাই উৎসৱ। বিশেষ দায়িত্বৰ মাজেদি ইয়াক সৰু ডাঙৰ সকলোৱে পালন কৰে। উৰুকাৰ দিনা ঘৰ দুৱাৰ সাৰি পুচি কাপোৰ কানি তেওঁলোকে ধুই লয়। গৰু বিহুৰ দিনা লাও থেকেৰা, হালধি বেঙেনা গৰুক গা পা ধুৱাই আবেলি গৰুক নতুন পঘা দি পিঠা পনা খোৱাৰ নিয়ম। সেইদিনা ল'ৰা ছোৱালীসকলে গা পা ধুই কাপোৰ কানি পুৱাতে পিন্ধি জা জলপান খাই লগৰীয়াৰ সৈতে কণী যুঁজ কৰিবলৈ যায়। তাৰ পিছদিনা মানুহ বিহু অৰ্থাৎ সোণোৱাল কছাৰীসকলৰ মতে ৰং ৰহইচৰ মহামিলন। এই দিনতে জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰে। মানুহ বিহুৰ দিনাই আবেলি নামঘৰত হুঁচৰি বা বিহু নাম গায়। বিহু কেতিয়া আহে? দৈত্য ৰজা বলিক বামুণে হোটললৈ দৈত্যসহ পঠিয়াই দিয়াত বিষুৱ সংক্ৰান্তিত বছৰ পুহ হোৱাত পৃথিৱীলৈ আহে। এই অৰ্থে আদি ৰজা বলিক লৈ কছাৰীসকলে মহা স্ফূৰ্তিৰ ৰং ধেমালি কৰে। বিহুৰ সময়ত সোণোৱাল কছাৰীসকলে 3টা বাঁহৰ খুঁটিৰ ওপৰত প্ৰতিষ্ঠিত দীঘল ভুলুকা বাঁহৰ টকা নামে এটা বাহন লৈ ঘৰে ঘৰে হুঁচৰি গায়। এই টকাত হুঁচৰি গোৱা দলে হাতে হাতে লোৱা টাঙোন বা মাৰি সহ হুঁচৰি গীতৰ চেৱে চেৱে কোব ফুটায়। লগে লগে ঢোলো থাকে। নামঘৰৰ পৰা আৰম্ভ কৰি শ্ৰেণীহীন সমাজৰ চোতালে চোতালে হুঁচৰি গীত পদ, বিহু নাম আৰু আশীৰ্বাদে নৱবৰ্ষৰ মাংগলিক আশীষ নিৰ্মালি অৰ্পণ কৰে। ইয়াৰ বিনিময়ত গৃহস্থই তামোল পাণ, অৰিহণা আৰু বিহুৱানৰ বাবদ চেলেং গামোচা দি ৰাইজৰ চৰণত মূৰ দোৱাই আশীৰ্বাদ গ্ৰহণ কৰে। হুঁচৰি গাওঁতে যি অৰ্থ কৰি আৰু কাপোৰ কানি সংগ্ৰহ কৰে তাৰে গোটেই বছৰৰ সামাজিক ধৰ্মৰ নামত নামঘৰত উৎসৱ তিথিত খৰচ কৰা হয়। বছৰটোৰ ভিতৰত সাধাৰণতে সোণোৱাল কছাৰীৰ চেঙেলী মাছৰ সভা, গৰখীয়া সভা, জন্মাষ্টমী তিথি, শংকৰ মাধৱদেৱৰ তিথি, লখিমী সভা আৰু নৰাচিগা সভা নামঘৰসমূহত পালন কৰে। ইয়াৰ বাহিৰেও গাঁও জ্ঞাতি কুশলাৰ্থে বনৰ খোলা বা নৈ পাৰত গাতিগিৰি ভোজ, গজাই ভোজ, গাঁৱৰ পৰা মাৰি মৰক অপায় অমংগল দূৰীকৰণৰ অৰ্থে ভোৰ উটোৱা সভা নীতি নিয়ম আছে। গোপিনীসকলৰ মাজতো আই সভা, অপেশ্বৰা সভা আৰু সময় অনুযায়ী নামঘৰত নাম গোৱা প্ৰথাও আছে। অসমৰ অন্যান্য কছাৰীসকলৰ মাজত প্ৰচলিত শিৱ, বাথৌ বা সিং ৰজাৰ পূজাও সোণোৱাল কছাৰীসকলৰ মাজত পালনৰ ব্যৱস্থা আছে। ফাগুন চ'ত মাহত ডাঙৰীয়াৰ ওচৰৰ বৰপথাৰ নামে গাঁৱত বাইথৌ বা বাথৌ হালত এই পূজা কৰা হয়। পূজাত বলি বিধান কৰাৰ উপৰিও হাইদাং নামৰ গীত গোৱাৰ দিহা আছে। গীতটি ধৰ্মমূলক যদিও ই অতীতত কছাৰী জাতিৰ বহু তথ্যৰ সন্ধান দিয়ে। সোণোৱাল কছাৰীসকলৰ ঘৰুৱা জীৱনৰ বৈশিষ্ট্য। ঘৰুৱা জীৱন হিচাপে সোণোৱাল কছাৰীসকলে সাংসাৰিক আৰু গাৰ্হস্থ্য জীৱনৰ সুখ সম্ভোগ কৰে। কৃষি, চাকৰি আদিৰ ওপৰতে এই জাতিৰ জীৱন আৰু ভৱিষ্যত উন্নতিৰ নিৰ্ভৰ কৰে। আৰ্থিক সমতাৰ ফালৰ পৰা এওঁলোকবিলাকৰ ঘৰ দুৱাৰ আৰু সাজপাৰৰ তাৰতম্য আছে যদিও পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য সকলোৰে মাজত অভাৱ নহয়। একোখন ঘৰত অনৈক্য নোহোৱাটোৱে সকলোৱে বাঞ্ছা কৰি বহু জনসংখ্যাপূৰ্ণ জনসংখ্যাৰে সৈতে একোটা সোণোৱাল কছাৰী পৰিয়াল সুপৰিৱেশত চলি যোৱা উদাহৰণ বহুতো পোৱা যায়। স্ত্ৰীয়ে হওক বা পুৰুষেই হওক একো ঘৰৰ মুৰব্বীজনে ঘৰখন পৰিচালিত কৰে। এই জাতিৰ মাজত মদ বা সুৰাৰ প্ৰচলন আগৰ পৰাই আছে। ঘৰত তৈয়াৰী মদত জীৱনী শক্তি থকা বুলি কছাৰীসকলে বিশ্বাস কৰে। কিছুমানে ইয়াৰে মৃত দেৱতাৰ পূজা পাতল আদিও কৰে। ঘৰুৱা হিচাপে এওঁলোকবিলাকে খেল অনুযায়ী গৃহ দেৱতাৰ পূজা কৰে। এই পূজাসমূহৰ ভিতৰত বুঢ়া পোহা, সৰগদেউ পূজা, পীৰ দিয়া, মৰাক দিয়া, লখিমী দিয়া,
এইকেইটাই উল্লেখযোগ্য। উক্ত পূজাসমূহ নকৰিলে ঘৰখনত সুখ শান্তি বিৰাজ নকৰে বুলি তেওঁলোকৰ বিশ্বাস। সোণোৱাল কছাৰীৰ জাতীয় সমল হিচাপে হুঁচৰি আৰু বিহু নৃত্যকে প্ৰথম স্থান দিয়ে। বহাগ বিহুত হুঁচৰি গাওঁতে নিজস্ব হুঁচৰি গীত বা নাম, বিহুগীত, নৃত্যৰ সহায় লোৱা হয়। ই কছাৰীসকলৰ নিজস্ব সম্পত্তি। এই গীতসমূহত অতীতৰ সোণোৱাল কছাৰীসকলৰ স্মৃতিৰ সা-হুমুনিয়াৰ একোটি ছাঁ পোৱা যায়। এই জাতিৰ মাজত বহুতো সাধুকথা, পটন্তৰ, যোজনা, প্ৰাচীন মন্ত্ৰপুথি বা নিদান আৰু ধৰ্মমূলক সাঁচিপতীয়া পুথিৰো সন্ধান পোৱা যায়। এইবোৰ সংগ্ৰহ কৰিব পাৰিলে অসমীয়া সাহিত্যৰ ভঁৰাল যে চহকী হ'ব তাত সন্দেহ নাই। কছাৰীসকলৰ ভাষা কছাৰী বা বড়ো আছিল যদিও সোণোৱাল আৰু ঠেঙাল কছাৰীসকলে নিজ ৰাজ্য এৰাৰ পিছতে স্বধৰ্ম আৰু ভাষা ত্যাগ কৰি অসমীয়া ভাষা আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰে। বিশেষকৈ সোণোৱাল কছাৰীসকলে যেতিয়া গোসাঁই বা ব্ৰাহ্মণৰ ওচৰত শৰণ লয় তেতিয়াৰ পৰা নিজ ভাষা আৰু ধৰ্মবোৰ ত্যাগ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতী ধৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে। প্ৰকৃতপক্ষে এই জাতিয়ে মহাপুৰুষৰ প্ৰচাৰিত ধৰ্মকৰ্ম কলা কৃষ্টি কিদৰে অটুট ৰাখিছে তাৰ নিদৰ্শন সোণোৱাল কছাৰীসকলৰ সমাজলৈ দৃষ্টি দিলেই জল জল পটপটকৈ ওলাই পৰে। এওঁলোকবিলাকৰ অসমৰ প্ৰধান সত্ৰ আউনীআটী সত্ৰৰ একান্ত অনুগত শিষ্য। অৱশ্যে ইয়াৰ উপৰিও যিসকল সোণোৱাল কছাৰী লখিমপুৰ জিলাত বাস কৰে তেওঁলোকে চেঁচা সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত শৰণ ভোজন লৈ আহিছে। অসমৰ লখিমপুৰ আৰু শিৱসাগৰ জিলাত সোণোৱাল কছাৰীসকলে অতীতৰ পৰা বসবাস কৰি আহিছে। চৰকাৰী পিয়লৰ নথিত সোণোৱাল কছাৰীসকলৰ জনসংখ্যাৰ বিতং বিৱৰণ নাই যদিও এই জাতিৰ লোকসংখ্যা বুজন পৰিমাণ হ'ব লাগে। চৰকাৰী মহলত এই জাতিক ভৈয়ামৰ জনজাতি হিচাপে গণ্য কৰা হয়। অনুসূচিত জনজাতিৰ শিতানত সোণোৱাল কছাৰীয়ে শিক্ষা, বাণিজ্য, ব্যৱসায়, কাৰবাৰ পাতি, চাকৰি বাকৰি সকলো পৰ্যায়ৰ অনুদান গ্ৰহণ কৰি অসমৰ অন্যান্য জাতিৰ লগত সমানে খোজ মিলাবলৈ চেষ্টা কৰি আহিছে। শিক্ষাৰ ক্ষেত্ৰত এই জাতিয়ে বৰ বেছি আগবাঢ়িব পৰা নাই যদিও এই জাতিত লিখিত পঢ়িব নজনা লোকৰ সংখ্যা খুব কমি ওলাব। যি কি নহওক চৰকাৰী চাকৰিয়াল, উচ্চপদস্থ বিষয়া, ওকালতি, ব্যৱসায়ী, সাহিত্যিক, শিক্ষক, চাহ উদ্যোগৰ পৰিচালক, কৰ্মচাৰী সকলো তৰফৰ লোক সোণোৱাল কছাৰী সমাজত আছে। লখিমপুৰ জিলাৰ পৰা এই জনজাতিৰ মাজৰ পৰা এজন লোকসভা সদস্য নিৰ্বাচিত হোৱাটো গৌৰৱৰ কথা। বহু ক্ষেত্ৰত ওচৰ চুবুৰীয়া জাতি যেনে আহোম, মৰাণ, মটক, চুতীয়া, চিংফৌ, খামতিৰ মাজত অতীতৰ পৰা সামাজিক ক্ষেত্ৰত ভাৱ, ভাষা, ধৰ্মৰ আদান প্ৰদান হোৱাৰ নিদৰ্শন সোণোৱাল কছাৰীৰ মাজত পোৱা যায়। মৰাণ মটকৰ সামাজিক আৰু ধৰ্মীয় সম্বন্ধীয় সকলো ক্ষেত্ৰতে কছাৰী বুঢ়াৰ স্থান আগশাৰীত। চিংফৌ আৰু খামতিসকলৰ মাজত সিঁচৰিত হৈ থকা দুয়নীয়াসকল সোণোৱাল কছাৰী আছিল বুলি বহুতে অনুমান কৰে। মৰাণ, মটক, আহোম, চুতীয়াৰ মাজতো সোমাই পৰা বহু কছাৰী লোক এই জাতিসমূহত পোৱা যায়। অসমত বাস কৰা কছাৰী জাতি আজি যদিও বিভিন্ন জাতি হিচাপে বসতি কৰি আহিছে তথাপি শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো কছাৰীয়ে মূলতঃ এক বুলি পৰস্পৰক ভাতৃভাৱেৰে আঁকোৱালি লৈহে আনন্দ পায়। আৰু সেইকাৰণে কছাৰীৰ কলা কৃষ্টি, আদান প্ৰদান, মিলা প্ৰীতি সকলো ক্ষেত্ৰতে আত্মীয়তা বোধ পৰিলক্ষিত হয়। বৰ্তমান ক্ৰমোন্নতিৰ যুগত বড়ো, ৰাভা, হাজং, ডিমাচা, লালুং, ঠেঙাল আৰু সোণোৱাল কছাৰীৰ মাজত বৈবাহিক সম্বন্ধও ক্ৰমান্বয়ে চলি আহিছে। বন্ধুসকল, আজিৰ ভিডিঅ'ত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ বিষয়ে চমুকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু এই ভিডিঅ'টো শ্ৰী গগন চন্দ্ৰ সোণোৱাল ছাৰৰ লিখনিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে এই চেনেলত প্ৰথম আহিছে তেওঁলোকে যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লয় যেন। ধন্যবাদ। জয় অসম।